ট্ৰাইপড নিউ ট্ৰাইপড এখন অৰ্ডাৰ কৰিলোঁ। আজি ইয়াৰ আনবক্সিং হ'ব। চাওঁ বস্তুখন কেনেকুৱা আহিছে। পেকেটিংটো ভালেই দিছে, যাতে বস্তুখনৰ কোনো ডেমেজ নহয়। কাৰ্টুনখিনি হেভি আছে, অলপ বেছি হেভি আছে। চাব পাৰে, কাৰ্টুনখন ভিতৰৰ ডিজাইনখনো ভালেই দিছে, ধুনীয়া আছে। দেখিবলৈতো বাহিৰৰ পৰা ভালে আছে, ভিতৰৰ পৰা বা কেনেকুৱা হয় আহক আপোনালোকক দেখুৱাওঁ। এইফালে চাই লওক, চাৰিওফালে এতিয়া ভিতৰৰ বস্তুখিনি উলিয়াই আনো, আপোনালোকে চাব পাৰিব। এখন ট্ৰে দিছে, প্লাষ্টিকৰ ট্ৰে আছে, ধুনীয়াকৈ টানিবৰ কাৰণে জগাও দিছে। উল্টা হ'ল, ইয়াৰ লগত আহিছে ক্লেম আছে, ৰিমট আছে, টু চাৰ্জাৰ পোৰ্ট, মাইক এখন দিছে, ধুনীয়া মাইক এখন আছে। মাইকখন বহুত মৰম লগা দেই। আৰু দেখুৱাও আহক কি আছে। এইখন যিটো হেণ্ডেল বুলি কয়, এইটো হেণ্ডেলটো বহুত ধুনীয়া ফিনিচিং আছে ইয়াত। মেইন বস্তুখন উলিয়াম এতিয়া। এইখন হ'ল ইয়াৰ মেইন ইঞ্জিন ক'ব পাৰে আপোনালোকে। যিটো লাইটিং দিব আপোনাক, ইয়ে দিব মেইন বস্তুটো। ইয়াৰ ভিতৰত দুখন বেটাৰী লাগিব, পেলচিন বেটাৰী, ঘড়ী বেটাৰী, যিকোনো কোম্পানীৰ লগাব পাৰে। এতিয়া আপোনালোকক এছেম্বলি কৰি দেখুৱাম। ষ্টপ কৰি দিওঁ বৰ্তমান। এতিয়া ফিটিং টাইম ক'ব গ'লে, এইটো লঞ্চ হ'ব না, এতিয়া স্পেচ যাব। যিহেতু ইয়াত ফাৰ্ষ্টত এইটো লগাব লাগিব, এটা এটাকৈ বস্তু খাব। এইটো টাইট হৈ গ'ল, ইয়াৰ পিছত বহি যাব লাইটখন। লাইটখনৰ ইয়াত নট আছে, টাইট কৰি দিলোঁ, ফুল টাইট হৈ গ'ল। তাৰপিছত আহি যাব এইখন মাইক, যিখন ধুনীয়া কৈছিলোঁ যে চাবলৈ, সেইখন মাইক লাগি যাব ইয়াৰ ওপৰত। ইয়াতে এডজাষ্ট আছে, গোটেইখিনি বস্তুতে এডজাষ্ট দিছে। এডজাষ্ট দিয়াৰ পিছত এইখন ইয়াত লগাই দিলে টাইট হৈ যায়। এই কৰ্ডখন পিছফালে জ্বলা দিছে, আৰু ইয়াত ধুনীয়াকৈ মোবাইল ফিটিং হৈ যাব। চাওঁ মোবাইলটো দিয়াচোন, ফিটিং কৰি দেখুৱাই দিম। ইয়াতে মোবাইলটো সোমাই যাব ধুনীয়াকৈ, আৰু এই কৰ্ডখন মোবাইলত সোমাই দিব লাগিব। এইখন চিষ্টেম। বাছ ধুনীয়া আছে।